নমস্কাৰ আমি ঘিলাধাৰী হাই ছেকেণ্ডেৰী স্কুলৰ নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী আমাৰ প্ৰজেক্টটো হৈছে ফিলিং গ্ৰাউণ্ড ৱাটাৰ বা ইউজিং ৰেইন ৱাটাৰ আমি দেখিবলৈ পাইছোঁ যে বৰ্তমান সময়ত বহুত কম ৰিক্টাৰত ভূমিকম্প হ'লেও মানুহবোৰৰ ঘৰ দুৱাৰ ভাঙি যায় বা মাটিৰ তলত বহি যায় ইয়াৰ অন্যতম এটা কাৰণ হৈছে যে ভূগৰ্ভত পানীৰ হ্ৰাস পোৱা সেয়েহে আমি বৰষুণৰ পানী সংৰক্ষণ কৰি ভূগৰ্ভৰ পানীৰ পৰিমাণ সমতুল্য কৰিব পাৰোঁ যিহেতু বৰ্তমান সময়ত বিভিন্ন কাৰণত গছ-গছনি কাটিবলৈ লোৱাৰ ফলত ভূগৰ্ভলৈ যোৱা পানীৰ উৎস হ্ৰাস পাইছে সেয়ে তেনে ক্ষেত্ৰত আমি এই প্ৰকল্পটো শুদ্ধ বুলি ভাবোঁ প্ৰকল্পটো আমি ভূমিকম্পৰ ফলত হোৱা এই প্ৰকল্পটোৰ পৰা ভৱিষ্যতে নৱপ্ৰজন্মই সুৰক্ষিত পাব ভূমিকম্পৰ পৰা এনেধৰণৰ বৰষুণৰ পানীৰ ফলত আমি খেতি পথাৰ আৰু দৈনন্দিন কাম কাজৰ ব্যৱহাৰ কৰিব পাৰিম ইয়াৰ ফলত আমি ভূগৰ্ভৰ পানী ব্যৱহাৰ নকৰিলেও হ'ব বা জলসিঞ্চন ব্যৱস্থাত ব্যৱহাৰ কৰিব পাৰিম আমি এই প্ৰকল্পটো বনাবলৈ এটা কাৰ্টুন ব্যৱহাৰ কৰিছোঁ লগতে এটা প্লাষ্টিকৰ বটল য'ত পানীখিনি শোধন কৰি থ'বলৈ শিলগুটি বালি ইয়াত আছে আৰু ইয়াৰ পৰা পানী মাটিৰ ভূগৰ্ভৰ তললৈ যাব মাটিৰ তলত ভূগৰ্ভত জমা হৈ থাকিব পাৰিব ইয়াৰ জৰিয়তে যোৱা ভূগৰ্ভৰ পানী নিয়ন্ত্ৰণ কৰি ৰাখিব আৰু এই পাত্ৰটো বৰষুণ জমা হ'বলৈ যেতিয়া বৰষুণ পৰে বৰষুণ জমা হৈ বৰষুণৰ পানী জমা হ'ব পাইপেৰে ইয়াত গৈ ইয়াত থাকিব জমা হৈ থাকিব আৰু ইয়াত শিল বালি যোনটো দিয়া আছে সেয়াৰে